আজিৰ কৃষি জ্ঞানৰ মূল বিষয় হিচাপে আমি ল'বলৈ ওলাইছোঁ যে সাম্প্ৰতিক সময়ত গ্ৰীষ্মকালীন এই সময়ছোৱাত মীন পালকসকলৰ কৰণীয় কি এই বিষয়ে কিছু কথা আমি আলোচনা কৰিব খুজিছোঁ আৰু এই আলোচনাত ভাগ ল'বলৈ আমাৰ মাজত আজি উপস্থিত আছে কামৰূপ জিলাৰ জিলা মীন উন্নয়ন বিষয়া তথা বিশ্ব বেংক তথা এছিয়ান ডেভেলপমেণ্ট বেংকৰ সমন্বয়ক মীন বিষয়ক সমন্বয়ক ডক্টৰ সঞ্জয় শৰ্মা। নমস্কাৰ। শৰ্মা ডাঙৰীয়া, আমাৰ অসমখন নদীমাতৃক দেশ আৰু জলাশয় বা বিভিন্ন দেশত এতিয়া মৎস্য উৎপাদন বা মীন উৎপাদনে এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে, নহয় জানো? বিশেষকৈ কৃষি খণ্ডৰ যদি আমি চোৱা যায় যে আটাইতকৈ স্বাৱলম্বী খণ্ডটোৱে হৈছে মীন। গতিকে এইখিনি সময়ত আৰু কিছুদিন পিছত শীতকালীন বতৰো আহিব, গতিকে এই সময়ছোৱাত আমি যিবিলাক কথাত মীন পালকসকলে মন দিব লাগে সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিব খুজিছোঁ। আপুনি প্ৰথম প্ৰাৰম্ভিকভাৱে কি ক'ব খোজে? হয়, ধন্যবাদ। আমি এইটো কথা সকলোৰে আমাৰ জ্ঞাত যে আমাৰ অসমখন এখন মাছ উৎপাদনৰ কাৰণে বা মাছৰ কাৰণে এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য আৰু আমাৰ অসমখনত প্ৰায় 25 লাখ লোক প্ৰত্যক্ষভাৱে মীন পালন খণ্ডৰ লগত জড়িত হৈ আছে। গতিকে এই খণ্ডটোত আমি যদি চাওঁ তেনেহ'লে আমাক যি বৰ্তমান প্ৰয়োজন হয় প্ৰায় 5 লাখ মেট্ৰিক টন মাছৰ যিটো প্ৰয়োজন হয় আমাৰ মানুহখিনিক, প্ৰায় যদি আমি 90% মানুহেও মাছ খায় বুলি আমি যদি ধৰোঁ তেনেহ'লে প্ৰায় 5 লাখ মেট্ৰিক টন মাছ আমাক প্ৰয়োজন হয় বছৰেকত। আৰু তাৰে সৰহসংখ্যক মাছ আমি আমাৰ যিখিনি উৎস আছে, জল উৎস আছে, সেই উৎসৰ জৰিয়তে আমি উৎপাদন কৰিব পাৰিছোঁ। গতিকে এইটো আমি নিশ্চয়কৈ এটা সুখৰ খবৰ যে আমি প্ৰায় মীন খণ্ডত আমি স্বাৱলম্বী হ'ব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত কিন্তু আমি এইটো কথা লক্ষ্য কৰিছোঁ যে আমি আমাৰ মাছখিনি মানে আমাৰ উৎপাদিত মাছখিনিত আমি স্বাৱলম্বী হৈছোঁ, কিন্তু আমাৰ ৰাজ্যখনত মাছৰ আৰু উত্তম বজাৰ চাহিদা আছে। কাৰণ আমাৰ যিখিনি পাৰ্শ্বৱৰ্তী যিখিনি আমাৰ প্ৰদেশ আছে, যিখিনি ৰাজ্য আছে, তেওঁলোকেও আমাৰ পৰা মাছটো বিচাৰে। বিশেষকৈ আমাৰ যিখিনি নাগালেণ্ড হওক, মণিপুৰ হওক, পাহাৰীয়া অঞ্চলৰ মাছৰ অলপমান কম। হয়, গতিকে তেনেকুৱাকৈ প্ৰায় 2 লাখ মেট্ৰিক টন মাছ মানে আমি তেওঁলোকৰ তালৈকে ৰাজ্যলৈ আমি পঠিয়াৰ এটা সম্ভাৱনীয়তা আছে। গতিকে আপুনি যিটো উল্লেখ কৰিছে যে এই যিটো আমাৰ গ্ৰীষ্মকালটো বা আমাৰ শীতকাল আহি আছে, শীতৰ প্ৰাৰম্ভণিতে আমাৰ মীন পালকসকলে ভালেমান মীন খণ্ডত গুৰুত্ব দিবলগীয়া কথা আহি পৰিছে। তাৰ ভিতৰত মই এটা কথাই ক'ম যে যিহেতু এই গ্ৰীষ্মকালটোত যিহেতু পানীৰ উষ্ণতা মানে অকণমান বেছি হৈ থাকে, গতিকে আমাৰ ইয়াত সাধাৰণতে আমি পানীৰ উষ্ণতা মাছৰ কাৰণে 28 পৰা 32 ডিগ্ৰী চেলচিয়াছ হ'লে মানে অনুকূল পৰিসৰ এইটো। কিন্তু কেতিয়াবা আমি দেখোঁ যে পানীৰ মানে যেতিয়া উষ্ণতা অকণমান বেছি হৈ থাকে, গতিকে পানীৰ যদি উষ্ণতা বেছি হয় তেনেহ'লে তাত দ্ৰৱীভূত অম্লজানৰ পৰিমাণটো কমি গৈ থাকে। তাৰমানে এটা এডভাৰ্ছ ৰিলেশ্যন এটা মানে এটা আছে। গতিকে যদি দ্ৰৱীভূত অম্লজানৰ পৰিমাণ কম, কাৰণ মাছবিলাকে প্ৰায়ভাগ মাছেতো অক্সিজেন হয়, দ্ৰৱীভূত অম্লজানৰ ওপৰতে তেওঁলোকে মানে বেছিকৈ নিৰ্ভৰশীল হয়। গতিকে আমি এই ক্ষেত্ৰত এটা কি কৰিব লাগিব যে আমি বাটন যন্ত্ৰ, যিটোক এৰেশ্যন বুলি কোৱা হয়, এইটো মানে এৰেশ্যন কৰি যাতে তাত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ যাতে আমি বঢ়াব পাৰোঁ, হয়, এইটোত আমি মানে যথেষ্ট গুৰুত্ব দিব লাগিব। আৰু তেতিয়া কেতিয়াবা হয়তো আপুনি নিশ্চয় শুনিছে যে হঠাৎ মাছখিনি মৰি যায়। মাজতে এটা ডাঙৰ নিউজে ওলাইছিলে বাতৰি কাকতত বা আমাৰ বিভিন্ন প্ৰচাৰিত যে মাজুলীত অসংখ্য মাছ মানে উপঙি মৰি গৈছে, মীন পালকজন মানে হতাশ হৈ গৈছিলে। এইটো কাৰণ অক্সিজেনৰ কাৰণে হয়। মানে আৰু কেতিয়াবা তেওঁলোকে ভাবে যে মোৰ মাছখিনি ঠিক আছিল, কাইলৈলৈকে মানে ইমান খাদ্য ধুনীয়াকৈ খাই আছিল, হঠাৎ আৰু একেদিনাখনেতো এনেকুৱা বেমাৰৰ, আৰু সাধাৰণতে গ্ৰীষ্মকালত আমাৰ মাছৰ সৌভাগ্যক্ৰমে মাছৰ যিটো ৰোগ, সেইটো ৰোগ নিৰ্মূলৰ কাৰণে আমি মানে সফল হৈছোঁ। এতিয়া তাৰমানে ইমান বেছি ৰোগ নাহে, আৰু দুই এবিধ ৰোগ আহে সেইটো ঠাণ্ডাকালি আহে। কিন্তু এই গ্ৰীষ্মকালি যিটো হঠাতে যে আপুনি উল্লেখ কৰাৰ দৰে মাজুলীত বা বিভিন্ন প্ৰান্তত আমি পাওঁ প্ৰতিদিনে যে হঠাতে মাছখিনি উপঙি আহিছে আৰু মাছখিনি মৃত্যুমুখত পৰিছে। তাৰ অন্যতম কাৰণ হৈছে যে পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ কমি গৈ থাকে। আৰু সেইকাৰণে আমি মীন পালকসকলক প্ৰথম পৰামৰ্শ আমি এইটোৱে দিব বিচাৰোঁ যে তেওঁলোকে
হয়তো তাৰমানে সৌৰ শক্তি ব্যৱহাৰ কৰক আৰু আজিকালি সৌৰ শক্তি ব্যৱহাৰ কৰি সোলাৰ পেনেল ব্যৱহাৰ কৰি পানীটো মানে অক্সিজেন ডিফিউজ কৰাৰ মানে অক্সিজেন বঢ়োৱাৰ মানে বহুত নতুন কৌশল আহিছে আৰু এই ক্ষেত্ৰত মানে চৰকাৰেও যথেষ্ট সহায় কৰিছে সেইটো তেওঁলোকে ব্যৱহাৰ কৰক নহলে তেওঁলোকে ইলেক্ট্ৰিকেল মানে এই ৰেটৰ ব্যৱহাৰ কৰক কাৰণ বহুত মীন পালকসকলৰ এইটো এটা সমস্যা যে তেওঁলোকৰ পুখুৰীটো অলপ দূৰত থাকে তেতিয়া হলে ধৰক বৈদ্যুতিক সংযোগৰ ক্ষেত্ৰত অকণমান এটা অসুবিধা আহি পৰে আৰু সঘনাই মানে বৈদ্যুতিক সংযোগ বিচ্ছিন্ন হয় সেইটো এটা মানে সমস্যা গতিকে তেওঁলোকে সৌৰ শক্তি ব্যৱহাৰ কৰি আৰু এই ক্ষেত্ৰত সৌৰ শক্তি ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকক 80% পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা হয় যাতে আঁচনি আছে তেনেকুৱা আঁচনি আছে আৰু মই আপোনালোকৰ আজিৰ এই ইয়াৰ জৰিয়তে মই এইটোৱে শুভ সংবাদ দিব বিচাৰিছোঁ যে সৌৰ শক্তি ব্যৱহাৰ কৰি যদি তেওঁলোকে সোলাৰ পেনেল ব্যৱহাৰ কৰি যদি পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বঢ়ায় তেতিয়াহ'লে দুটা লাভ হয় মাছৰ মৃত্যু অস্বাভাৱিক মৃত্যুটো ৰোধ কৰিব পাৰি দ্বিতীয়তে আমি যিখিনি মাছৰ পোনা মেলিম তাত যিটো ষ্টকিং ডেন্সিটি বুলি কোৱা হয় মাছৰ ঘনত্ব সেইটো আমি দুগুণলৈকে বঢ়াই দিব পাৰোঁ অৰ্থাৎ আমি যদি এবিঘা পানীকালিত এজন মীন পালকে সৰ্বোচ্চ 1000 পোনাহে মেলিব পাৰে কাৰণ তাত অক্সিজেন যিখিনি থাকে 1000 কাৰণেহে উপযোগী হয় আৰু যদি লাহে লাহে মাছখিনি ডাঙৰ হয় তাৰ কাৰণে সেই কিন্তু আকৌ মাজে মাজে মাছখিনি উঠাই পেলাবলগীয়া হয় বজাৰৰ উপযোগী হ'লে কিন্তু যদি তাত মানে তেনেকুৱা অক্সিজেনৰ অতিৰিক্তভাৱে অক্সিজেন দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বঢ়োৱাৰ যদি সুবিধা থাকে তেনেহ'লে তাত প্ৰায় 2000 মাছৰ পোনা মেলিব পাৰি দুগুণ হয় অকল খাদ্যটো দি থাকিলে হয় তেতিয়াহ'লে প্ৰায় দুগুণলৈকে আমি উৎপাদন কৰিব পাৰোঁ আৰু যিহেতু আপুনি নিশ্চয়কৈ জানে যে আমাৰ যিহেতু চৰকাৰেও এইটো কথাত গুৰুত্ব দিছে যে কৃষকৰ আয় দুগুণ হ'ব লাগে হয় এতিয়া আপুনি কৈ থাকোঁতে মানে প্ৰশ্নটো আহিব স্বাভাৱিকতে যে যি সৌৰ চালিত বা সোলাৰ চালিত অক্সিজেন যন্ত্ৰৰ কথা কৈছে তাৰ কাৰণে 80% ৰাজসাহায্য দিয়ে এতিয়া কৃষকে ব্যক্তিগতভাৱে পাবনে ব্যক্তিগত হয় গতিকে এই ক্ষেত্ৰত তেওঁলোকে আমাৰ প্ৰত্যেক জিলাতে জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয় আছে তেওঁলোকে এই বিষয়া কাৰ্যালয় তাৰোপৰি এটা আমাৰ বেংগলোৰ বেছ আৰু গুৱাহাটীতো তেওঁলোকৰ মানে অফিচ আছে এইটোক চেলকো ফাউণ্ডেশ্যন বুলি কয় চেলকো ফাউণ্ডেশ্যন তেওঁলোকে তাৰমানে শেহতীয়াকৈ আমাৰ মীন পালকসকলক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে তেনেকুৱা ধৰণৰ জিলা সংশ্লিষ্ট জিলা মীন উন্নয়ন বিষয়াৰ জৰিয়তে এনেকুৱা ধৰণৰ এৰেশ্যন ছিষ্টেম দিয়াৰ কাৰণে আগবাঢ়ি আহিছে আৰু ইতিমধ্যে মই নিশ্চয়কৈ ক'বই লাগিব যে আমি কামৰূপ জিলাত এনেকুৱা 100 হিতাধিকাৰী নিৰ্বাচন কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ আৰু তেওঁলোকক আৰম্ভণিতে মানে কেনেকৈ ইয়াৰ পৰা উপকৃত হয় আৰু তাৰপিছত লাহে লাহে যেতিয়া মানুহখিনি দেখিব যে ইয়াৰ পৰা হয় মীন পালকজন লাভান্বিত হৈছে তেওঁলোকে নিজে ল'ব পাৰিব এনেই ধৰক কিমানমান খৰচ হ'ব পাৰে হয় যদি 2 বিঘামান পুখুৰীৰ এটা পুখুৰী হয় সাধাৰণতে 2 বিঘামান পুখুৰী হয় আৰু তাত মানে এটা সৌৰ চালিত যদি ইৰিগেশ্যনৰ ব্যৱস্থা কৰিব লাগে তেতিয়াহ'লে 1.5 লাখৰ পৰা 2 লাখ টকালৈকে হয় আৰু ইয়াৰ কিন্তু 10 বছৰ ৱাৰেণ্টি থাকে তাৰমানে 10 বছৰলৈকে কোনো হানি বিঘিনি নহয় গতিকে আমি এটা হিচাপ কৰিছিলোঁ যে বছৰেকত তেওঁলোকৰ 15 পৰা 20,000 মান টকা তাৰমানে ধৰক অতিৰিক্তভাৱে খৰচ হয় কিন্তু আয়ৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে যদি এটা পুখুৰীত 1 লাখ টকা উৎপাদন কৰিব পাৰিছিল মাছৰ তেতিয়াহ'লে কিন্তু 1.5 পৰা 2 লাখ টকা মাছ তেওঁলোকে উৎপাদন কৰিব পাৰিব এইটো গতিকে মানে এনেকুৱা আপুনি ক'লে যে 10 বছৰলৈকে এই ব্যৱস্থাটো ৱাৰেণ্টি আছে গতিকে সেইটো এটা ভাল কথা গতিকে 1.5 লাখ টকাৰ যদি আমি 2 বিঘা মাটি কালিৰ ফিচাৰীত আমি কৰিব পাৰোঁ উৎপাদন দুগুণ হৈ যায় আৰু যিটো আমাৰ খৰচ সেইটো কৃষকজনে ধুনীয়াকৈ হেৰি কৰিব পাৰিব তাৰ সন্মুখীন হ'ব পাৰিব নহয় জানো আৰু এই ক্ষেত্ৰত মীন বিভাগৰ বিষয়াসকল সাজু হৈ আছে তেওঁলোকক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে দ্বিতীয়তে আমাৰ এইটো যিটো গ্ৰীষ্মকাল এই গ্ৰীষ্মকালত সাধাৰণতে মাছক যিটো খাদ্য পৰিপূৰক যিটো খাদ্য আপোনালোকে আজিকালি জানে যে মাছৰ 2 বিধ খাদ্য থাকে এটা মাছৰ পুখুৰীত প্ৰয়োগ কৰাৰ লগে লগে এইটো তলত গুচি যায় এইটোক মানে আমি সাধাৰণতে সিংকিং ফিড বুলি কওঁ আৰু এবিধ আছে যিটো ভাসমান এইটো দিয়াৰ লগে লগে উপঙি থাকে তাৰমানে উপঙি থকা খাদ্য এতিয়া
এই খাদ্য প্ৰয়োগ কৰোঁতে যথেষ্ট সাৱধান হ'ব লাগে যদি মানে খাদ্য ভালকৈ ব্যৱহাৰ নকৰে তেতিয়াহ'লে এই যে গৰম খুব বেছি গৰম আহে তেতিয়াহ'লে এই খাদ্যখিনি যদি মাছে গ্ৰহণ নকৰে তেতিয়াহ'লে এইখিনিয়ে পানীত যথেষ্ট পৰিমাণে দূষিত কৰে আৰু এমনিয়াৰ পৰিমাণ যিটো মানে আমাৰ মাছৰ কাৰণে আটাইতকৈ মানে হানিকাৰক এই পানীত এমনিয়াৰ পৰিমাণটো বঢ়োৱাত মানে এইটো সহায়ক হয় গতিকে আমাৰ গ্ৰীষ্মকালীন মীনপালকসকলে এইটো কথাই লক্ষ্য ৰাখিব লাগে যে তেওঁলোকে যদি ভাসমান খাদ্য দিয়ক বা তলত ডুবি যোৱা খাদ্যই দিয়ক তেওঁলোকে যাতে নিৰ্দিষ্ট নিৰিখতহে আৰু এবাৰৰ ঠাইত তেওঁলোকে হয়তো দিনত দুবাৰ বা তিনিবাৰে খাদ্য প্ৰয়োগ কৰক কিন্তু যিখিনি প্ৰয়োজন হৈছে সেইখিনি খাদ্যহে যাতে তেওঁলোকে পুখুৰীত প্ৰয়োগ কৰে এই ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব যাতে মানে উচিত পৰিমাণৰ নিৰ্ধাৰিত পৰিমাণৰ ভাসমানেই হওক বা ডুবি যোৱা খাদ্যই হওক দিব লাগিব আৰু হয়তো দিনত ভাগ ভাগ কৰি দিলে ভাল হ'ব নহয় আৰু আমি সাধাৰণতে মানে মীনপালকসকলক পৰামৰ্শ দিওঁ যে যদি ডুবি যোৱা খাদ্য হয় তেনেহ'লে বস্তাত ফুটা সৰু সৰু ফুটা কৰি যদি তাত মানে বস্তাবিলাক যদি পুখুৰীত চাৰিওফালে 4-5টামান থোৱা যায় তেনেহ'লে তেওঁলোকে বেছি প্ৰয়োজন সাপেক্ষেহে তেওঁলোকে খাদ্যখিনি খাব আৰু তেতিয়া খাদ্যৰো অপচয় নহ'ব আৰু পানীও দূষিত নোহোৱাৰ কাৰণে মানে এইটো এটা মানে ধৰক বস্তাৰে বান্ধি টোপোলা কৰি দিব লাগিব হয় বস্তাৰে বান্ধি বা বস্তাটোতে যদি 8-10টামান ফুটা কৰি দিয়া হয় তেতিয়াহ'লে তেতিয়া মাছটোৰ যেতিয়া ভোক লাগিব নিজে আহি ফুটাটো তেনেকৈ কামুৰিব আৰু তেতিয়া নিজে নিজে খাব তাৰমানে এইটোক মানে আমি সাধাৰণতে ডিমাণ্ড ফিডাৰ বুলিও কওঁ তাৰমানে তেতিয়াহ'লে তেওঁলোকে নিৰ্দিষ্ট যিটো প্ৰয়োজন হয় সেই প্ৰয়োজন সাপেক্ষেহে তেওঁলোকে খাব আৰু পানীটো অন্ততঃ দূষিত নহ'ব কাৰণ খাদ্যৰ বহুত দাম আজিকালি প্ৰায় মানে তেনেকুৱা ধৰণৰ খাদ্যত মানে 1 কেজি খাদ্যতে 30ৰ পৰা 40 টকা বা 50 টকালৈকে আছে গতিকে খাদ্যৰ অপচয়টো আমি এনেদৰে ৰোধ কৰিব পৰা যাব এতিয়া আপুনি দুটা পৰামৰ্শ আপুনি দিলে গৰমকালীন এটা হৈছে অক্সিজেন যাতে থাকে দ্ৰৱীভূত অক্সিজেন যাতে থাকে অম্লজান আৰু দ্বিতীয়তে আপুনি ক'লে কেনেকৈ খোৱা বস্তুখিনি দিব লাগিব এই দুটা কথা আমি গম পালোঁ আৰু তৃতীয়তে যিহেতু গ্ৰীষ্মকালটো আমাৰ মীনপালকসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এই গ্ৰীষ্মকালতে আমাৰ সাধাৰণতে জলজ যিটো অপতৃণ হয় যেনেকুৱা সাধাৰণতে মেটেকা পদুম ভেট এই ইয়াৰ মানে অতিচাৰ বৃদ্ধি হয় যিটো অপতৃণৰ বৃদ্ধি হয় মেটেকা আপুনি দেখিব যে বাঢ়ি যায় প্ৰথমতে অকণমান আছিল গোটেইটো পুখুৰীতে মানে এসপ্তাহ 15 দিন পিছতে এইটো বাঢ়ি যায় যিহেতু সূৰ্যৰ ৰশ্মিটো আমাৰ খুব গুৰুত্বপূৰ্ণ সূৰ্যৰ ৰশ্মিটো আমাৰ তললৈকে বিস্তৃত হ'ব লাগে সেইকাৰণে আমি মানে কি কৰিব লাগে মেটেকা বা এনেকুৱা ধৰণৰ জলজ অপতৃণ যদি থাকে এইখিনি মানে আমি যিমান পাৰোঁ সিমান আমি পুখুৰীৰ পৰা এইবিলাক আঁতৰাই দিব লাগে যাতে সূৰ্যৰ ৰশ্মিটো আমাৰ প্ৰত্যক্ষভাৱে পুখুৰীৰ তলিখনত আহিব লাগে আৰু আহিলে যাতে তাত মানে প্ৰাকৃতিক খাদ্য উৎপাদনৰ কাৰণে ই সহায়ক হয় যদি সূৰ্যৰ ৰশ্মিটো আমাৰ পুখুৰীৰ তলিত পৰে তেতিয়াহ'লে যিটো আমাৰ প্ৰাকৃতিক খাদ্য যিটো নেচাৰেল যিটো প্লেংটন বুলি কয় সৰু সৰু উদ্ভিদ কিছুমান এইটো মানে মাছৰ প্ৰাকৃতিক খাদ্য আৰু প্ৰাকৃতিক খাদ্যক বাদ দি আমি মাছ উৎপাদন কৰিব গ'লে আমাৰ মাছৰ যিটো উৎপাদন ব্যয় সেই উৎপাদন ব্যয়টো বেছি হয় গতিকে আমি প্ৰাকৃতিক খাদ্যৰ গুৰুত্ব দিবই লাগিব আৰু সোৱাদো বাঢ়ে প্ৰাকৃতিক খাদ্য যিটো পুখুৰীত প্ৰাকৃতিক খাদ্য থাকে সেই প্ৰাকৃতিক খাদ্য খাই যদি মাছখিনি মানে ধৰক বাঢ়ন আহে বা বৃদ্ধি হয় তেতিয়াহ'লে তাৰ সোৱাদ মানে সাধাৰণতে আমি এইটো সমস্যাও পাইছোঁ যে কেতিয়াবা কিছুমানৰ মাছৰ সোৱাদ নাইকিয়া মানুহে কয় যে আমি আগতে তাহানিতে খাইছিলোঁ মাছৰ সোৱাদ আছিল কিন্তু আজিলৈ মানে মাছৰ সোৱাদ নাইকিয়া হৈছে হয় এইটো কথা আহে বা কেতিয়াবা এই যে আপুনি কেতিয়াবা ক'ব যে মাছৰ খুব বেয়া গুণ এবিধ মানে কেতিয়াবা পোৱা যায় কেতিয়াবা ঘৰত গ'লে কয় যে আজি মাছটো খাবলৈ হেৰি নহয় মানে ভাজতে বেয়া গুণ পাইছোঁ এই যে ধৰক পানীখিনি দূষিত হৈ আছিল তাত যথেষ্ট পৰিমাণৰ এমনিয়া আছিলে সেই এমনিয়া সেইখিনি তাতে যদি মাছখিনি থাকে তেতিয়াহ'লে এই মাছটো যথেষ্ট পৰিমাণৰ গোন্ধাই যায় আৰু যাৰ ফলত এতিয়া লাহে লাহে আমি লক্ষ্য কৰিছোঁ যে কিছুমান আমাৰ বিশেষকৈ চেমনীয়াসকল বা শিশুসকলে অকণমান মাছ খোৱাটো কেতিয়াবা অকণমান কমাই দিছে হয় এইটো কথা আপুনি নিশ্চয় লক্ষ্য কৰিছে গতিকে আৰু মনো কৰিছোঁ ধৰক এনেই ধৰক ফিচাৰী বজাৰত গ'লে কয় এইটো ফিচাৰী মাছ নে লোকেল মাছ কেতিয়াবা আমি দেখোঁ যে
ফিচাৰী মাছ বুলিয়ে দিয়ে আনো আনাৰ পিছত সোৱাদো পাওঁ আৰু কিছুমান ফিচাৰী মাছৰ আকৌ সোৱাদটো নাথাকে সেইটো সম্ভৱ প্ৰাকৃতিক খাদ্য হয়তো সেইটো ফিচাৰত আছিল কাৰণে সোৱাদ পাইছিলোঁ নহয়নে সেইটোৱে কথা গতিকে দুইটা সকলোৰে এটা সমন্বয় লাগিব সুসংহতভাৱে দিব লাগিব আৰু পানীৰ গুণাগুণ এইটো পানীৰ গুণাগুণ আৰু ৰ'দঘাই জেগাত যেতিয়া হ'ব পুখুৰীটো যেতিয়া ৰ'দঘাই জেগাত হ'ব প্ৰাকৃতিক খাদ্য উৎপাদন বেছি হ'ব তাত জলজ অপতৃণ থকা হ'ব নালাগে তেতিয়া প্ৰাকৃতিক খাদ্য বেছি হ'ব প্ৰাকৃতিক খাদ্য খাই মাছখিনি য'ত বাঢ়িব তাত মাছৰ সোৱাদ ভাল হ'ব গতিকে এনেকুৱা ধৰণৰ কিছুমান আনুষংগিক কথা আমাৰ মীন পালকসকলে অৱলম্বন কৰিব লাগিব আৰু এইটো গ্ৰীষ্মকালটোতে এই গোটেইখিনি কামটো কৰিব লাগিব আদাৰৱাইজ যেতিয়া লাহে লাহে এতিয়া আপুনি উল্লেখ কৰিছে যে শীতকাল আহিব শীতকালত মানে মাছৰ যিটো মেটাবলিক এক্টিভিটি সেইটো লাহে লাহে অলপ কমি যাব যাৰ ফলত মাছবিলাক একে ঠাইতে থুপ হৈ থাকিব মাছৰ বাঢ়ন ক্ষমতাটো অকণমান কমি যাব গতিকে এনেকুৱা ধৰণৰ কিছুমান আহিব গতিকে তাৰ কাৰণেও আমি মানে এই গ্ৰীষ্মকালটো যদি আমি খুব ভালকৈ আমি যদি মীন পালকসকলে তেওঁলোকে যদি ধৰক ব্যৱহাৰ কৰিব পাৰে তাৰ সুফলবিলাক যদি ব্যৱহাৰ কৰিব পাৰে তাৰোপৰি আৰু এটা কথা হৈছে এতিয়া যিটো আমাৰ সৌৰ ঘণ্টা বৰ্তমান আমি প্ৰায় 12-13 ঘণ্টা আমাৰ সৌৰ ঘণ্টা পাই আছোঁ শীতকাল কমি যাব গতিকে সৌৰ ঘণ্টাটো আমাৰ প্ৰাকৃতিক খাদ্য উৎপাদনৰ কাৰণে যথেষ্ট প্ৰয়োজন কেতিয়াবা আমি শীতকালত দেখিব আপোনাৰ সূৰ্যৰ ৰশ্মি প্ৰায় 6-7 ঘণ্টামানহে আমাৰ পুখুৰীটোত পৰে বা তেনেকুৱা গতিকে তাত প্ৰাকৃতিক খাদ্য উৎপাদনৰ পৰিমাণটো কমি যাব পাৰে বা মাছবিলাক সাধাৰণতে মাছ যিহেতু শীতল ৰক্তি প্ৰাণী ঠাণ্ডাকালি ইহঁতে এঠাইত ঠেৰেঙা লাগি যায় গতিকে সিহঁতৰ মুভমেণ্টটো কম হয় গতিকে মুভমেণ্ট যেতিয়া কম হ'ব হয় তেতিয়াহ'লে মাছৰ বৃদ্ধিটো কম হয় এনেকুৱা ধৰণৰ কিছুমান অকণমান সমস্যা আছে আৰু এই গ্ৰীষ্মকালতে আপুনি যিহেতু সুধিছিলে যে মীন পালকসকলৰ আৰু কি কৰণীয় আছে অহা বছৰৰ কাৰণে মানে ধৰক মানে আগতীয়াকৈ আমি যদি মাৰ্চ এপ্ৰিল মাহতে পোনা মেলিব লাগে অকণমান ডাঙৰ আকৃতিৰ পোনা মেলিব লাগে কিন্তু সেই সময়ত আমাৰ আকৌ মাছৰ মানে পোনা উৎপাদন হয় আমাৰ এপ্ৰিল মে' মাহতহে পোনা উৎপাদন হয় সেই পোনাখিনি আকৌ ডাঙৰ হওঁতে আৰু 2 মাহ সময় গতিকে আমাৰ জুন জুলাই মাহতে সেই বছৰৰ পোনাখিনি পুখুৰীত মেলিব পৰাৰ কাৰণে উপযুক্ত হয় গতিকে আমিতো পোনা মেলিব লাগে সাধাৰণতে মাৰ্চ এপ্ৰিল মাহতে গতিকে সেই বছৰৰ পোনা মেলিবৰ কাৰণে এতিয়া এই গ্ৰীষ্মকালৰ এতিয়াই আমি পুখুৰীবিলাক অকণমান সৰু যিখিনি নাৰ্চাৰী পুখুৰী বা ৰিয়াৰিং পুখুৰী বুলি কোৱা হয় এই পুখুৰীবিলাক আমি খুব ধুনীয়াকৈ প্ৰস্তুত কৰি তাত অকণমান বেছি ঘনত্বত আমি মাছৰ পোনাখিনি ৰাখি থ'ব লাগে আৰু মাছৰ খাদ্য অলপ এটা কমাই খুৱাব লাগে যাতে মাছখিনি তাৰমানে কি হয় এইটোক ষ্টাণ্টেড গ্ৰ'থ বুলি কোৱা হয় যাতে এটা মানে অলপ ষ্ট্ৰেছত থাকে যাতে অকণমান কষ্টত মাছখিনি থাকে আৰু এই কষ্টত থকা মাছখিনি যদি আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহ অতিক্ৰম কৰাৰ লগে লগে মাৰ্চ মাহত যদি পাতলকৈ আমি পুখুৰীত আমাৰ পুখুৰীত যদি আমি পালন পুখুৰীত যেতিয়া মেলি দিম পাতলকৈ তেতিয়াহ'লে এই যে কষ্টত অকণমান আছিলে এইটো এটা টেকন'লজি হয় এটা প্ৰযুক্তি কৌশলে হয় অকণমান যেতিয়া তেওঁলোকে মুকলি পাব যে হেৰিৰ পৰা গৈ যেতিয়া এটা মুকলি পাব আৰু খাদ্য পাব বা উষ্ণতাটো ভাল পাব তেতিয়াহ'লে তাৰ লগে লগে সিহঁতে কি কৰে শ্ৰীবৃদ্ধিটো খুব বেছি মানে দেখাত শ্ৰীবৃদ্ধি হ'ব আৰু সেনেকুৱা মাছৰ বৃদ্ধি যথেষ্ট ভাল হয় গতিকে মাৰ্চ মাহৰ পোনা মেলাৰ কাৰণে আমাৰ সাজু হ'বলৈ লাহে লাহে হৈছে নহয় জানো হয় এই ছেপ্টেম্বৰ মাহৰ পৰাই আমি মানে প্ৰায় সাজু হ'ব লাগিব ইয়াতে মানে অলপ বেছি ঘনত্ব তাৰমানে এবিঘা পানীকালিত প্ৰায় 50-60 হাজাৰমান মাছৰ পোনা থৈ দিব পাৰি একেলগে অলপমান কষ্ট তাৰপিছত যেতিয়া আমি সেই 50-60 হাজাৰৰ পৰাই আমি যদি 1000 এবিঘাত আমি 1000হে মেলিম তেতিয়া যদি পাতলাই দিওঁ তেতিয়াহ'লে কি হ'ব তাত গৈ মানে তেওঁলোকে শ্ৰীবৃদ্ধি হ'ব আৰু এই যে ষ্ট্ৰেছৰ পৰা গৈ যে মুকলি হৈ গ'ল সেইটো এটা কৌশলে হয় আৰু তাত গৈ তাৰমানে তেওঁলোকে মানে মাছখিনিয়ে ভাল এটা বাঢ়ন এটা পাব আৰু আমাৰ মীন পালকসকল তেতিয়া তাৰ পৰা উপকৃত হ'ব পাৰিব আৰু আপুনি যে যেতিয়া ক'লে যে ষ্ট্ৰেছ দি পেলাই সৰু নাৰ্চাৰী পুখুৰীত থ'ব লাগে সেইখিনি সময়ত খাদ্য কিমান দিবলৈ নিৰ্দিষ্ট নিশ্চয় আছে হয় গতিকে তাত আমি খাদ্য প্ৰয়োগ কৰিব লাগিব সেইটো হৈছে মানে সৰ্বোচ্চ 1% তাৰমানে তেওঁৰ বডিৰ যিটো মানে ৱেট হয় সেইটো মানে 1% তাতকৈ বেছি খাদ্য দিব নালাগে এইকাৰণে দিব লাগে যাতে মাছখিনি অকণমান ষ্ট্ৰেছত থাকে আৰু মানে এটা নিৰ্দিষ্ট নিৰিখতহে যাতে মাছখিনি ডাঙৰ হয় কাৰণ আমাৰ সাধাৰণতে এডভান্স ফিংগাৰলিং মানে আমাৰ আগুলি জোখতকৈ অকণমান ডাঙৰ আকৃতিৰ পোনাটো মেলাৰ কাৰণে উপযুক্ত হয় গতিকে এই যে ছেপ্টেম্বৰ মাহৰ পৰা ধৰক ফেব্ৰুৱাৰী মাহলৈকে এই 4-5 মাহত যাতে
তেওঁলোকে অন্ততঃ 6 ইঞ্চিৰ পৰা 8 ইঞ্চিমান বা 10 ইঞ্চিমানহে যাতে বাঢ়ে তাৰমানে সেইটোৰ কথা আমি লক্ষ্য কৰিব লাগিব আৰু মই বাৰে বাৰে এটা কথাই উল্লেখ কৰিছোঁ যদিহে তাৰমানে সেই মাছ পোনাখিনি অলপমান বেছি ঘনত্বত মেলি থোৱা থাকে অলপ ষ্ট্ৰেছ থাকে খাদ্য কমাই দিয়া থাকে তেতিয়াহ'লে যেতিয়া খাদ্য বেছিকৈ পাব বা মুকলিকৈ পাব তেতিয়াহ'লে মুকলিত তাৰমানে তেওঁলোকৰ গুৰুত্বটো একেই থাকিব হয় হয় মানে এইটো আচলতে এনেকুৱা লাগিছে মানে মাছখিনি অকণমান যদি কষ্ট কৰি ৰখা যায় সিহঁতে তেওঁলোকে যেতিয়া এটা ভাল পৰিৱেশ পাব উৎসাহ বাঢ়িব তেওঁলোকে সাঁতুৰিবলৈ শক্তি বাঢ়িব তেওঁলোকে ফূৰ্তি লাগিব মানে এনেকুৱা ধৰণৰ এটা বুদ্ধি এটা কৌশল এটা কৰা যায় আৰু এই কৌশলৰ জৰিয়তে আমি দেখিছোঁ যে মীন পালকসকল লাভৱান হয় গতিকে তেওঁলোকে মানে এই এনেকুৱা ধৰণৰ মানে এটা একেবাৰে সহজ সৰল কৌশল কিন্তু এই কৌশলৰ জৰিয়তে সৰু কথাই কিন্তু তাৰ প্ৰভাৱটো খুব ভাল ইতিবাচক প্ৰভাৱ আছে আৰু এটা কথা ধৰক এতিয়া যিহেতু গ্ৰীষ্মকালীন এইটো আপোনাৰ কথাৰ পৰা যিটো বুজি পালোঁ আমি এই সামান্য যি 3-4টা দিহা আপুনি দিলে এই দিহাৰ পৰা আমি দেখা গৈছে যে আমাৰ পৰৱৰ্তী শীতকালীন মীন পালনৰ গোটেইখিনি কথা সোমাই আছে সফলতাখিনি নহয় জানো গতিকে এইটো খুব গুৰুত্বপূৰ্ণ কথা আমি আশা কৰোঁ মীন পালকসকলে এইকেইটা কথা পালন কৰিবলৈ দিগদাৰ নহয় মাত্ৰ সৌৰ শক্তিৰ ব্যৱহাৰ কৰি পেলাই কেনেকৈ অক্সিজেন বায়ুত মানে পানীত অক্সিজেন বঢ়াব পাৰি তাৰ কাৰণে মীন বিভাগৰ লগত যোগাযোগ কৰক মীন বিভাগে আঁচনিও আছে 80% ৰেহাই দিয়ে আৰু যিটো সৌৰশক্তি চলিত হেৰি দিলে সেইটো 10 বছৰ পৰ্যন্ত ৱাৰেণ্টি আছে সেইটো এটা বৰ ভাল কথা তাৰপিছত আপোনাৰ খাদ্যটো হিচাপ মতে দিবলৈ বহু অভিজ্ঞ মীন পালকে এইখিনি জানেই আৰু নজনাখিনিও অকণমান সাৱধান হ'লেই হ'ল আমি বেছিকৈ দিলে এমনিয়া হ'ব মাটিখিনি প্ৰদূষিত হ'ব ভাল নহ'ব এইখিনি কথা আপুনি কৈছে আৰু এটা কথা ক'লে খোৱাৰ যিখিনি ডুবি যায় মই ৰিপিট কৰিছোঁ কিহৰ কাৰণে যাতে আমাৰ কথাখিনি মনত থাকে ডুবি যোৱা খাদ্যখিনিৰ কাৰণে আপুনি বস্তাত ফুটা ফুটা কৰি দিবলৈ কৈছে যাতে পানীখিনি অপচয় নহয় এই খোৱা বস্তুখিনি এইখিনি আপুনি কথা মূলত কৈছে আৰু কিবা এটা কৈছিল নেকি আৰু আমি পুনৰ কথাটো ক'লে শীতকালীন আৰু আমি মানে যিটো জলজ অপতৃণৰ কথাটো কৈছিলে যে এই গ্ৰীষ্মকালীন বতৰত মনচুনৰ বতৰত এনেও দেখোঁ স্থলভাগতে কিমান গছ গছনি অপতৃণ হয় আৰু জলভাগতো হয় মেটেকা হয় বা অন্যান্য হেৰি হয় সেইখিনি আঁতৰাই দিব লাগে যাতে সূৰ্যৰ ৰশ্মিটো একেবাৰে তলিলৈ যায় গ'লে সেই শক্তিয়ে প্ৰাকৃতিকভাৱে প্ৰাকৃতিক কিছুমান খেলুৱৈ জাতীয় বা আপোনালোক প্লেংটন বুলি কয় আপোনালোক সেই উদ্ভিদবিলাক হয় আৰু সেইবিলাক যিবিলাক পুখুৰীত ফিচাৰীত হয় সেই খালে মাছৰ মানটো বাঢ়ে তাৰ সোৱাদ বাঢ়ে আৰু শ্ৰীবৃদ্ধিও হয় গতিকে এইখিনি কথা খুব ধুনীয়াকৈ আপুনি বুজাই দিছে ভাল লাগিছে কিন্তু এই ক্ষেত্ৰত আৰু এটা কথা যিহেতু আমি জাতৰ কোনবিধ জাতৰ কৰিলে বেছি ভাল হয় এনেকুৱা আপুনি এটা সৰুকৈ অকণমান দিহা দিব নেকি এইটো অত্যন্ত গুৰুত্বপূৰ্ণ যে আমি এতিয়া শেহতীয়াকৈ আমাৰ 3টা মানে উন্নত মানদণ্ডৰ যিটো মানে সিলেক্টিভ ব্ৰিডিং কৰি মানে যেহেতু তেওঁলোকে নিৰ্বাচন কৰি লৈছে যিটো আমাৰ সাধাৰণতে যিটো ভকুৱা মাছ এইটো আমাৰ শেহতীয়াভাৱে এইটো অমৃত কাটলা বুলি কয় মানে আমাৰ সাধাৰণতে ইংৰাজী নাম ভকুৱা মাছৰ ইংৰাজী নাম হৈছে কাটলা গতিকে অমৃত কাটলা বুলি ওলাইছে যাৰ মানে বাঢ়ন ক্ষমতা প্ৰতি বছৰত 10 মাহতে মানে প্ৰায় 2.5 কেজিৰ পৰা 3 কেজি ডাঙৰ হয় এইটো অমৃত কাটলা বুলি কোৱা হয় আৰু তাৰ উপৰি নৰ্মেল আমাৰ যিটো ৰৌ সেই মাছতকৈ তাৰমানে জয়ন্তী ৰহু যিটো মাছ হয় জয়ন্তী ৰহু আমাৰ সাধাৰণতে মীন পালকসকলৰ এতিয়া শুনিছে তেওঁলোকে যে জয়ন্তী ৰহু তাৰমানে আমাৰ সাধাৰণ ৰৌতকৈ তাৰমানে এইটো ইয়াৰ বাঢ়ন ক্ষমতাটো প্ৰায় 30ৰ পৰা 40% বেছি কিন্তু খাদ্য সেই একে খায় হয় গতিকে খাদ্য একেখিনি খায় কিন্তু তেওঁলোকৰ তাৰমানে এইটো হাই ইল্ডিং ভেৰাইটি হয় গতিকে তাৰ বাঢ়ন ক্ষমতাটো বেছি প্ৰায় 1.5 কেজিৰ পৰা 2 কেজি হয় প্ৰায় এবছৰতে আৰু তলৰ যিটো স্তৰত থাকে আমাৰ সাধাৰণতে আমি কমন কাৰ্প কৰোঁ কিন্তু কমন কাৰ্পৰ ঠাইত এতিয়া আমাৰ মানে সেই একে ভেৰাইটিকে ডেভেলপ কৰি হাংগেৰিয়ান কাৰ্প বা আমুৰ কাৰ্প বুলি কোৱা হয় তলৰখিনিৰ কাৰণে গতিকে তলত আমি তলৰ মাছৰ আমি মেৰিকা বা অন্যান্য মাছতকৈ যদি আমি আমুৰ কাৰ্পটো মেলোঁ গতিকে আমুৰ কাৰ্পে প্ৰায় 2.5 কেজিৰ পৰা 3 কেজি মানে বাঢ়ন হয় প্ৰতি বছৰেকত ঠিক তেনেদৰে তাৰ মাজৰ যিটো স্তৰ থাকে সেই মাজৰ স্তৰত সাধাৰণতে জয়ন্তী ৰহু আমি মেলিব পাৰোঁ এইটো প্ৰায় 1.5 কেজিৰ পৰা 2 কেজি হয় আৰু আমাৰ ওপৰৰ স্তৰটো যিটো থাকে সেই ওপৰৰ স্তৰত আমি অন্যান্য মাছৰ লগতে যদি অমৃত কাটলা বুলি কোৱা হয় বা ইম্প্ৰুভ কাটলা বুলিও বহুতে জানে IC বুলি কয় সেই ইম্প্ৰুভ কাটলা যদি এই 3টা যদি আমি প্ৰজাতি আমি যদি আমাৰ মীন পালকসকলে ল'ব পাৰে তেনেহ'লে
একেখিনি খাদ্য খায় মই মানে আৰু এবাৰ কৈ দিছোঁ যে একেখিনি খাদ্য কাৰণ আমি যদি বজাৰৰ পৰা এটা মাছৰ পোনা লওঁ সেইটো পোনা আৰু অমৃত কেটলা খাদ্য সেই একে খাব কিন্তু তাৰমানে কি হয় বৃদ্ধিটো বেছি হয় এতিয়া এই আপুনি তিনিবিধৰ নাম ক'লে অমৃত কাটলা আৰু জয়ন্তী ৰহু আৰু হাংগেৰিয়ান কাপ বুলি কৈছে ন যেটো আমুৰ কাপ কৈছে এইবিলাক প্ৰজাতি ক'ৰ পৰা পাব আমি সেইকাৰণে আমি কি কৰিছিলোঁ আমাৰ বিভিন্ন প্ৰজেক্টৰ জৰিয়তে আমি প্ৰত্যেক জিলাতে আমি তাৰমানে ফিছ সিড বেংক তাৰমানে মাছৰ পোনাৰ কেন্দ্ৰ কিছুমান ভঁৰাল কিছুমান আমি বনাইছোঁ হয় প্ৰত্যেক জিলাতে আমাৰ তেনেকুৱা ধৰণৰ সিড বেংক আছে সেই সিড বেংকৰ মূল উদ্দেশ্য সেইটো এতিয়া বছৰেকত কেতিয়াবা শীতকালীয় কিছুমান মানুহে ভাবে মই মাছৰ পোনা মেলিম গতিকে প্ৰত্যেক মাহতে তাৰমানে যিকোনো মাহতে তাত যদি যায় তেনেহ'লে তাত বিভিন্ন প্ৰজাতিৰ আৰু যিটোত ৰৌ থাকিব যিটো পুখুৰীত ৰৌ থাকিব ৰৌ আছে বা যিটোত ভকুৱা লাগে ভকুৱা আছে আৰু আমুৰ কাপ লাগে গতিকে এনেকুৱা প্ৰজাতি ভেদে তাৰমানে তাত প্ৰায় 30-40টামান পুখুৰী থাকে তেনেকুৱা সিড বেংকত আৰু তাতে প্ৰজাতি ভেদে কেতিয়াবা কিছুমানে অলপ ডাঙৰ আকৃতিৰ বিচাৰে ডাঙৰ আকৃতিৰো পাব সৰু আকৃতিৰ লাগিলে সৰু আকৃতিৰ পাব এনেকৈ তাৰমানে প্ৰজাতি ভেদে তাত সেই সিড বেংকবিলাকত মাছৰ পোনা ৰখাৰ ব্যৱস্থা আছে আৰু এইটো যেহেতু আমাৰ এপাৰ্ট আঁচনিৰ জৰিয়তে আমি সেই সিড বেংকৰ কৌশল ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ জৰিয়তে আমি কৰিছিলোঁ আৰু প্ৰত্যেক জিলাতে তেওঁলোকে যদি খবৰ কৰে তেনেহ'লে এনেকুৱা ধৰণৰ সিড বেংক তেওঁলোকে পাব আৰু সেই সিড বেংকৰ পৰা তেওঁলোকে এনেকুৱা উন্নত মানদণ্ডৰ প্ৰজাতিৰ মাছ পোনাহে যাতে পুখুৰীত মেলে যাৰ ফলত তেওঁলোকে উপকৃত হ'ব পাৰিব নিশ্চয়কৈ কিন্তু পোনাৰ মেলতে যদি তেওঁলোকে ভুল কৰে নিৰীক্ষটো যদি ভুল কৰে চাইজত যদি ভুল কৰে সময়টো যদি ভুল কৰে তেতিয়াহ'লে কিন্তু তেওঁলোকে ফলটো ভাল নাপাব সেইকাৰণে মই আজি আমাৰ মীনপালক বন্ধুসকলক এইটোৱে পৰামৰ্শ দিব বিচাৰিছোঁ যে আপোনালোকে অন্ততঃ পুখুৰীত পোনা মেলাৰ ক্ষেত্ৰত এনেকুৱা উন্নত মানদণ্ডৰ পোনাহে আপোনালোকে ব্যৱহাৰ কৰিব যিটোৰ পৰা আপোনালোকে অত্যন্ত ভাল ফলাফল পাব আৰু প্ৰজাতি ভেদে মানে এনেকুৱা পোনা লাগিলে আপোনালোকৰ সংশ্লিষ্ট জিলা বা ওচৰ চুবুৰীয়া জিলাসমূহত আমাৰ যেটো সিড বেংক হয় আমি এইটো ফিছ সিড বেংক কনসেপ্ট মানে ডেভেলপ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ 35খন জিলাৰ ভিতৰত প্ৰায় 30টামান এনেকুৱা সিড বেংক ইতিমধ্যে স্থাপিত হৈছে হয় গতিকে তেওঁলোকে ইয়াৰ সুবিধাবিলাক ল'ব পাৰে আৰু বছৰেকৰ যিকোনো মাহত যেতিয়াই লাগে তেতিয়া তেওঁলোকে নিজে নিৰ্বাচন কৰি এই পোনাসমূহ তেওঁলোকে মানে ল'ব পাৰিব আৰু ইয়াৰ সুযোগটো যদি গ্ৰহণ কৰে মই ভাবোঁ যে আমাৰ মীনপালকসকল সফল হ'বই আপুনি ইমান সুন্দৰকৈ দিহাখিনি দিছে মীনপালকসকলে মই আশা কৰোঁ নিশ্চয় এইখিনি তেওঁলোকৰ মনত থাকিব আৰু তেওঁলোকে যদি এইখিনি কৌশল অৱলম্বন কৰে এই গ্ৰীষ্মকালীন সময়ৰ পৰা যিখিনি কাম কৰণীয় কৰিলে তাৰপিছত পুনৰ কাৰণে আগন্তুক সময়ৰ কাৰণে পুনৰ কাৰণে যিখিনি কথা ক'লে লগতে কি প্ৰজাতি তিনিবিধ প্ৰজাতিৰ কথা ক'লে সেই প্ৰজাতি ক'ত পাব তাকো আপুনি সুন্দৰকৈ দিহা দিলে মই ভাবোঁ আজি মীনপালকসকলে আমাৰ এই অনুষ্ঠানৰ আপোনাৰ পৰামৰ্শ শুনি নিশ্চয় ভাল পাব আৰু আপোনাৰ এই পৰামৰ্শৰ কাৰণে আপোনালোক বিশেষকৈ এজন অসমৰ এজন ভাল মীন বিশেষজ্ঞ বুলি আমি জানো গতিকে আপোনাৰ লগত যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে আপুনি অনুগ্ৰহ কৰি তেখেতক আপোনাক যদি ফোন যোগেও পাব পাৰিব নেকি যদি বেয়া নাপায় আপোনাৰ নম্বৰটো ক'ব নেকি হয় ধন্যবাদ মানে আমাৰ মীনপালকসকলে যদি এনেকুৱা ধৰণৰ কিবা মানে ধৰক মীন ক্ষেত্ৰত যদি কিবা পৰামৰ্শ বিচাৰে কাৰিকৰী পৰামৰ্শ যদি তেওঁলোকক লাগে তেনেহ'লে মই মোৰ ফোন নাম্বাৰটো কৈ দিছোঁ মোৰ ফোন নাম্বাৰটো হ'ল 9435309568 মই আৰু এবাৰ কৈ দিছোঁ যে 9435309568 ধন্যবাদ ডক্টৰ শৰ্মা মীনপালকসকলে নিশ্চয় আপোনাৰ এই পৰামৰ্শবিলাক মনত থাকিব বা গ্ৰহণ কৰিব আৰু আপোনাৰ ফোন নম্বৰত যদি প্ৰয়োজন হয় যোগাযোগ কৰিব ডক্টৰ শৰ্মা আপুনি অংকুৰিত অসমৰ ষ্টুডিঅ'ত আজি ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই কৃষি জ্ঞান অনুষ্ঠানৰ পৰা আমি ইয়াতে বিদায় মাগিছোঁ নমস্কাৰ